নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ তালিকাৰ পৰা কাৰো নাম কাটিব নোৱাৰিব পঞ্চায়ত প্ৰতিনিধিয়ে। কেন্দ্ৰৰ পৰা অহা তালিকাত নাম থকা সকলোৱে পাব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে এক ডাঙৰ খবৰ এই মুহূৰ্তত। তালিকাত নাম নথকা লাখ লাখ লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। পকী ঘৰ নথকা লোকসকলক বিনামূলীয়াকৈ ঘৰ প্ৰদান কৰিব চৰকাৰে আৰু 10 লাখ লোকক শীঘ্ৰেই বিনামূলীয়াকৈ ঘৰ দিব ৰাজ্য চৰকাৰে। আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই ডাঙৰ ঘোষণা, ৰেচন কাৰ্ড নোপোৱা যোগ্যসকলেও পাব ৰেচন কাৰ্ড আৰু নিবনুৱা যুৱকক ব্যৱসায়ৰ বাবে 2 লাখ টকা আগবঢ়াব চৰকাৰে। আৰু চৰকাৰী ঘৰৰ তালিকাৰ পৰা কাৰো নাম কাটিব নোৱাৰিব এইবাৰ পঞ্চায়ত প্ৰতিনিধিয়ে। আৰু কেন্দ্ৰৰ পৰা অহা তালিকাত নাম থকা সকলোৱে পাব এইবাৰ চৰকাৰী ঘৰ আৰু চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। বিবাহ বিচ্ছেদিত মহিলাৰ বাবে জৰুৰী খবৰ। বিয়াৰ পিছত বহু সময়ত পত্নীয়ে স্বামীৰ উপাধি ব্যৱহাৰ কৰে। এতিয়াৰ পৰা স্বামীৰ উপাধি এৰিবলৈ সন্মুখীন হ'ব পাৰে সমস্যাৰ। উপাধি সলনি কৰিবলৈ হ'লে প্ৰয়োজন হ'ব স্বামীৰ NOCৰ। আৰু স্বামীৰ উপাধিটো ৰাখিব নিবিচাৰিলে জমা দিব লাগিব NOC। আৰু এই নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে। আৰু উপাধি সলনিৰ এই প্ৰক্ৰিয়া বৈষম্যমূলক, একপক্ষী আৰু অযুক্তিকৰ আখ্যা। আৰু দিব্যা মোদী টংগা নামৰ এগৰাকী মহিলাৰ আবেদনৰ পিছত এই নিৰ্দেশ আদালতৰ। আৰু মহিলাগৰাকীক স্বামীৰ পৰা NOC সংগ্ৰহৰ নিৰ্দেশ দিলে আদালতে। আৰু বিবাহ বিচ্ছেদিত মহিলাৰ বাবে জৰুৰী খবৰ। আমি খবৰটো সমূহ দৰ্শকক জনাইছোঁ। দেশত আহি গ'ল 3খন নতুন কঠোৰ ফৌজদাৰী আইন। আৰু 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী। আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। আৰু দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰু আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। আৰু গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন। আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা। আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন। আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি। আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিলে 106 নম্বৰ ধাৰাটো। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। সন্ধিয়া 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো প্ৰয়োজন নাই কৰ্মচাৰীৰ। আৰু জৰুৰী কাম নাথাকিলে অফিচত আড্ডা মৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কৰ্মচাৰীৰ কামৰ গতি অনুসৰি কৰ্তন কৰা হ'ব বিদ্যুৎ। মেডিকেল আৰু জৰুৰী কাৰ্যালয়সমূহে ৰেহাই পাব। আৰু প্ৰয়োজন হ'লে 1 ঘণ্টা আগতে আহক কাৰ্যালয়লৈ, এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অফিচত আড্ডা নামাৰি ঘৰত পৰিয়ালক সময় দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু সন্ধিয়া 7:30 স্বয়ংক্ৰিয়ভাৱে বন্ধ হ'ব চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ। আৰু ৰাজ্যৰ 232টা কাৰ্যালয়ত এই ব্যৱস্থা কৰিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 5ম খবৰটো। লাখ লাখ গ্ৰাহক লৈ APDCLৰ জৰুৰী জাননী। কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। বিনামূলীয়া বিদ্যুতৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া। আৰু 300 ইউনিট বিনামূলীয়া বিদ্যুতৰ বাবে আপুনি কেনেকৈ কৰিব আবেদন, আহক সবিশেষ জানি লওঁ। আপুনি প্ৰথমতে লগইন কৰক www.apdcl.org ৱেবছাইটত। আৰু PM সূৰ্যৰ ঘৰৰ বাবে পঞ্জীয়নত ক্লিক কৰক। আৰু প্ৰপত্ৰত নাম, ঠিকনা, মোবাইল নম্বৰ, ইমেইল আৰু পান কাৰ্ডৰ নম্বৰ প্ৰদান কৰক। ইয়াৰ পিছতে দাখিল কৰিব পাৰিব আপুনি আবেদন। লগতে আপোনালোকৰ সুবিধাৰ্থে মুকলি কৰা হৈছে 2টাকৈ হেল্পলাইন নম্বৰ। অসুবিধা হ'লে আপুনি ডায়েল কৰক 1912 নম্বৰ। লগতে হোৱাটছএপ কৰিব পাৰিব 7575999666 নম্বৰত। আৰু লাখ লাখ গ্ৰাহক লৈ APDCLৰ জৰুৰী জাননী। কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ, আমি সবিশেষ জনাইছোঁ।
আগন্তুক 1 মে'ৰ পৰা চলাচল বন্ধ হ'ব সকলো ৰেলৰ সমগ্ৰ দেশৰ ৰেল সেৱা বন্ধৰ আহ্বান জনাব ৰেলৱে ইউনিয়নে আৰু পুৰণি পেঞ্চন নীতি বলবৎৰ দাবীত এই বন্ধৰ হুংকাৰ ৰেল কৰ্মচাৰী শ্ৰমিকৰ কেইবাটাও ইউনিয়নে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ আৰু পুৰণি পেঞ্চন নীতি ৰূপায়ণ নকৰিলে বন্ধ হ'ব ৰেলৰ চলাচল আৰু 19 মাৰ্চত ৰেল মন্ত্ৰালয়ক জাননী প্ৰেৰণ কৰিব যৌথ মঞ্চই আৰু আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনাৰ পৰাই আৰম্ভ হ'ব ধৰ্মঘট কাৰ্যসূচী আৰু ৰেলৱে ইউনিয়নৰ নেতা শিৱগোপাল মিশ্ৰই কৰিছে আনুষ্ঠানিক ঘোষণা আৰু ৰেল কৰ্মচাৰী ধৰ্মঘটত চামিল হ'ব অন্যান্য চৰকাৰী কৰ্মচাৰী ইউনিয়ন আৰু OPS জাৰি ৰখাৰ আহ্বানত সঁহাৰি নোপোৱা ধৰ্মঘটৰ সিদ্ধান্ত